তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠৰ বিষয়বস্তু হৈছে দ্য হিউমেন আই এণ্ড এ কালাৰফুল ৱৰ্ল্ড, মানৱ চকু আৰু বাৰেৰহণীয়া পৃথিৱী। দশম শ্ৰেণীৰ এই চেপ্টাৰটো মই তোমালোকক বুজাবলৈ লৈছোঁ। তোমালোকে তোমালোকৰ কিতাপখনৰ লগত সংগতি ৰাখি এই পাঠটো অলপ ভালদৰে চোৱা। তোমালোকে সহজতে বুজি পাব পাৰিবা বুলি মই আশা কৰিছোঁ। এইটো হৈছে আমাৰ আইবল বা চকুটো। আমাৰ চকুটো যেতিয়া আমি উলিয়াই এক্সট্ৰাকৈ চাওঁ তেতিয়া এনেকুৱা এটা বলাকৃতিৰ অংশ পাওঁ, বলটোৰ দৰে। আৰু এই চকুটোত এইবিলাক বেলেগ বেলেগ ধৰণৰ কিছুমান অংশ আছে, ইহঁতৰ নামবিলাক বেলেগ ধৰণৰ। এই নামখিনি তোমালোকে চাই ল'বা। এয়া যে দেখিছা, এয়া হৈছে চিলিয়াৰী পেশী, ইংৰাজীত কয় চিলিয়াৰী মাচল। তাৰপিছত এইকণ অংশ চোৱা, এইটো হৈছে অসমীয়াত কৈছে স্ফটিকমণ্ডিত লেন্স আৰু ইংৰাজীত কৈছে ক্ৰিষ্টেলাইন লেন্স। তাৰ পিছৰ অংশটো চোৱা, এইটো অসমীয়াত কৈছে নেট ৰুট আৰু ইংৰাজীত ইয়াৰ নাম হৈছে একুৱাছ হিউমাৰ। তাৰপিছত এই অংশটো চোৱা, এই অংশটোক কৈছে চকুৰ মণি, অসমীয়াত, ইংৰাজীত কয় পিউপিল। তাৰপিছত এই যে ক'লা অংশটো, ক'লা অংশৰ পিউপিলৰ কাষৰ এই অংশটোক কৈছে আইৰিছ। অসমীয়াতো আইৰিছেই কয়। তাৰ পিছৰ অংশটো অৰ্থাৎ চকুৰ মণিৰ ওপৰত যিটো স্বচ্ছ অংশ আছে, স্বচ্ছ তৰপ আছে, এই অংশটোক কোৱা হৈছে, ক'লা অংশটোক, কৰ্ণিয়া। তাৰপিছত ভিতৰৰ অংশটো চোৱা, এই ভিতৰ অংশটো অসমীয়াত কৈছে নেত্ৰমেট আৰু ইংৰাজীত কৈছে ইয়াৰ নাম ভিট্ৰিয়াছ হিউমাৰ। ইয়াৰ পিছৰ এইডাল হৈছে স্নায়ু আৰু এই স্নায়ুৰ নাম হৈছে নেত্ৰস্নায়ু আৰু ইংৰাজীত কয় অপ্টিক নাৰ্ভ। ইয়াৰ পিছৰ অংশটো হৈছে অক্ষিপট আৰু ইংৰাজীত কয় ৰেটিনা। আৰু এই ৰেটিনাতেই আমি চকুত যিমান বস্তু দেখোঁ, চকুৰে আমি যিমানখিনি বস্তু দেখোঁ, গোটেই বস্তুখিনিৰ প্ৰতিবিম্ব এই ৰেটিনাতেই সৃষ্টি হয়। এতিয়া আমি চকুৰে কেনেদৰে দেখোঁ, সেইটো হৈছে আমাৰ প্ৰথম প্ৰশ্ন। এতিয়া এই ক্ষেত্ৰত যেতিয়া অসীমৰ পৰা অহা পোহৰ ৰশ্মি বা নিৰ্দিষ্ট চকুৰ আগত ভাহি থকা বিভিন্ন বস্তুৰ পৰা অহা পোহৰ ৰশ্মি আহি পিউপিলেদি চকুত প্ৰৱেশ কৰি লেন্সৰ মাজেদি পোহৰ ৰশ্মি গৈ যেতিয়া অক্ষিপট বা ৰেটিনাত পৰেগৈ বা পোহৰ ৰশ্মি মিলিত হয়, তাতেই লক্ষ্য বস্তুৰ প্ৰতিবিম্ব সৃষ্টি হয়। কিন্তু এইটো কথা সদায় মনত ৰাখিব লাগিব, লক্ষ্য বস্তুৰ প্ৰতিবিম্বটো সদায় অক্ষিপটত বা ৰেটিনাত যদি সৃষ্টি হয় তেতিয়াহে আমি চকুৰে দেখিবলৈ সক্ষম হওঁ। কাৰণ অক্ষিপট হৈছে আমাৰ যিখন চকুৰ লেন্স থাকে, এই লেন্সখনৰ অক্ষিপট অঞ্চলটোৱেই আমাৰ চকুৰ লেন্সখনৰ
ফ'কাছ বিন্দু অৰ্থাৎ সেই লেন্সখনৰ ফ'কাছ বিন্দু হয় মানে আঁতৰৰ পৰা অহা সমান্তৰালভাৱে অহা ৰশ্মিবোৰ বা আঁতৰৰ পৰা অহা ৰশ্মিবোৰ সেই বিন্দুত একত্ৰিত হয় আৰু এই একত্ৰিত হৈ বিন্দুসমূহ এটা হঠ ওলোটা প্ৰতিবিম্ব সৃষ্টি হয় আৰু সেই ওলোটা প্ৰতিবিম্বটোক আমাৰ যিডাল অপ্টিক নাৰ্ভ আছে অৰ্থাৎ নেত্ৰস্নায়ু আছে এই নেত্ৰস্নায়ুৱে আমাৰ মগজুলৈ তাৰ অনুভূতি পঠাই তাৰ দ্বাৰা শুদ্ধ অনুভূতিটো মগজুক দিয়ে আৰু মগজুৱে তাৰ সহায়ত চকুৰ সহায়ত লক্ষ্য বস্তুটো দেখিবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে মই তোমালোকক দৃষ্টি সম্পৰ্কীয় যিখিনি কথা ক'লোঁ সেইখিনি হৈছে নৰ্মেল ভিজিয়ন বা স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত তেনেকুৱা হয়। এতিয়া আমাৰ দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ 3টা আছে। মানে দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ বুলি এইকাৰণে কোৱা হৈছে যিহেতু আমাৰ ভিট্ৰিয়াছ হিউমাৰ বুলি যিটো অংশ ক'লোঁ তাত কিছুমান লিকুইড পদাৰ্থ থাকে, সেইবিলাকৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে, একদম তৰল পদাৰ্থ ট্ৰেন্সপাৰেণ্ট অৰ্থাৎ স্বচ্ছ পদাৰ্থ। আৰু ভিট্ৰিয়াছ হিউমাৰৰ আগত লেন্স থাকে, লেন্সৰ আগত আকৌ কি থাকে একুৱাছ হিউমাৰ থাকে, তাতো কিছুমান লিকুইড পদাৰ্থ থাকে, সেইবিলাকো যথেষ্ট ট্ৰেন্সপাৰেণ্ট, তাৰ মাজেদি পোহৰ কণা পাৰ হৈ যাব পাৰে। যেতিয়া পোহৰ কণা বা পোহৰ ৰশ্মি পিপিলেদি পাৰ হৈ গৈ থাকোঁতে সেই একুৱাছ হিউমাৰ আৰু ভিট্ৰিয়াছ হিউমাৰ আৰু লেন্স এইবিলাকত পোহৰ ৰশ্মিৰ প্ৰতিসৰণ ঘটে আৰু এই প্ৰতিসৰণ ঘটা পোহৰ ৰশ্মি প্ৰতিসৰিত ৰশ্মিয়ে কি হয় ৰশ্মিখিনি গৈ যেতিয়া ৰেটিনাত একত্ৰিত হয় ফ'কাছত মিলিত হৈ লক্ষ্যবস্তুৰ প্ৰতিবিম্ব সৃষ্টি কৰে। এইটো স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত সেইটো হয়, কিন্তু প্ৰতিসৰণজনিত কিছুমান কাৰণখিনি মই ক'ম তোমালোকক। সেই কাৰণত কি হয় 3টা বেলেগ বেলেগ ধৰণৰ চকুৰ সমস্যা আছে, সেই সমস্যা বা চকুৰ বিকাৰ আছে। সেইকেইটা হৈছে প্ৰথমটোৰ নাম হৈছে মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা আৰু দ্বিতীয় বিধৰ নাম হৈছে হাইপাৰ মাইট্ৰপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা আৰু তৃতীয় বিধৰ নাম হৈছে প্ৰেছবায়'পিয়া বা জৰা দৃষ্টি। এইবিলাক কিয় হয় তাৰ সম্পৰ্কে মই তোমালোকক ক'ম, তোমালোকে অকণমান এই ভিডিঅ'বোৰ চাই যাবা। এতিয়া মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ত যিবিলাক ব্যক্তি যিবিলাক মানুহ সেইবিলাকে দূৰৈৰ বস্তু দেখা নাপায়, ওচৰৰ বস্তুহে দেখা পায়। ইয়াত এইখিনিতে আমি এটা কথা জানিব লাগিব হৈছে স্বাভাৱিক মানুহ এজনে দূৰৈ অসীমৰ বস্তু দেখা পায়, সেইটোক অসীমত দূৰৈ বস্তু দেখা এটা পইণ্ট থাকে, সেইটোক দূৰৈ পইণ্ট বা ফাৰ পইণ্ট বুলি কয় ইংৰাজীত। ঠিক একেদৰে বস্তুটো ওচৰলৈ আহি এটা সময়ত নিকট মানে একেবাৰে চকুৰ কাষৰ এটা মুহূৰ্তলৈকে মানুহে দেখে, কিমান কাষলৈকে দেখে অৰ্থাৎ চকুটোৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব যদি 25 চেণ্টিমিটাৰ হয়, সিমান দূৰত্বলৈকে এজন মানুহে যিকোনো বস্তু এটা দেখিবলৈ সক্ষম হয়। 25 চেণ্টিমিটাৰতকৈ যদি ওচৰত বস্তু ভিতৰলৈ সোমাই দিয়ে তেতিয়া কোনো মানুহেই সেই বস্তুটো নেদেখে, দেখিলেও সি অস্পষ্ট হৈ প্ৰকৃত শুদ্ধ প্ৰতিবিম্ব দেখিবলৈ অক্ষম হয়। এই যে ওচৰ চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বটোক কি বুলি কোৱা হয় নিয়েৰেষ্ট পইণ্ট বা নিকট বিন্দু আৰু ইটো হৈছে দূৰবিন্দু। ইটো মানে যিটো দূৰৈ বস্তু দেখা যিটো বিন্দু সেইটো দূৰবিন্দু। স্বাভাৱিক চকুৰ ক্ষেত্ৰত কি হয় দূৰবিন্দুটো অসীমত থাকে, ইনফিনিটি দূৰ, অসীমত বস্তু আমি দেখিবলৈ সক্ষম হওঁ। কিন্তু এই মায়'পিয়া হোৱা মানুহবিলাকৰ ক্ষেত্ৰত কি হয় দূৰবিন্দুটো চাপি আহি থাকে, চাপি আহি এই নিজৰ পৰা বা মানুহজনৰ পৰা মাত্ৰ কেইমিটাৰমান আঁতৰতেই তেওঁৰ দূৰবিন্দুটো শেষ হয়। সেইকাৰণে তেওঁ স্বাভাৱিক অৱস্থাত চশমা নলোৱাকৈ
নিজৰ পৰা কেইমিটাৰমান আঁতৰলৈহে বস্তু দেখে বা ওচৰৰ বস্তুখিনিহে দেখে, দূৰৈৰ বস্তু দেখিবলৈ সক্ষম নহয়। ইয়াৰ কাৰণ হৈছে যে যিখন আমাৰ আই লেন্স, যিখন লেন্স আছে, এই লেন্সখন কিছুমান আঁহযুক্ত জেলি সদৃশ পদাৰ্থৰে তৈয়াৰী। এই লেন্সখন ফ্লেক্সিবল, সেইকাৰণে এই লেন্সখন যদি অধিক বক্ৰ হয় তেতিয়াহ'লে কি হয়, অধিক বক্ৰ মানে পেট অংশটো যদি বেছি ডাঙৰ হয় তেতিয়া কি হয়, ফ'কেল লেংথটো অৰ্থাৎ ফ'কাছ বিন্দুটো ৰেটিনাতকৈ বহুত আগত হয়। যিহেতু ৰেটিনাত ফ'কাছ বিন্দুটো পৰিলেহে আমি দেখিবলৈ সক্ষম হ'ম, সেইকাৰণে ফ'কাছ বিন্দুটো ৰেটিনাতকৈ আগত থকাৰ কাৰণে এই মানুহবিলাকে বস্তুটো নেদেখে। আকৌ সেই আৰু এটা কাৰণ আছে, সেইটো হৈছে কি, যদিহে আইবলটো স্বাভাৱিকতকৈ ডাঙৰ হয়, স্বাভাৱিকতকৈ ডাঙৰ হয় অৰ্থাৎ আইবলৰ যিডাল ব্যাসডালৰ যিটো দূৰত্ব, ব্যাসডালৰ যিটো লেংথ, সেই লেংথটো স্বাভাৱিক অৱস্থাতকৈ যদি দীঘল হয় তেতিয়াও কি হয়, আপতিত ৰশ্মি বা লক্ষ্যবস্তুৰ পৰা অহা ৰশ্মিবোৰ পিউপুলেদি সোমাই যেতিয়া প্ৰতিসৰণ হৈ মিলিত হয়, ফ'কেল লেংথত, ফ'কেল পইণ্টত মিলিত হয়, সেই পইণ্টটো ৰেটিনাত নপৰেগৈ, ৰেটিনাতকৈ আগতেই থাকি যায়, কাৰণ এই আইবলটো অকণমান ডাঙৰ। সেইকাৰণে এই নিকট দৃষ্টিগ্ৰস্ততা বা মায়'পিয়া মানুহবিলাকে আঁতৰৰ বস্তু দেখিবলৈ সক্ষম নহয়। উপযুক্ত কনকেভ লেন্স অৰ্থাৎ অৱতল লেন্স ব্যৱহাৰ কৰি এই মায়'পিয়া থকা মানুহবিলাকে বস্তু দেখিবলৈ সক্ষম হয়, আৰু এই কনকেভ লেন্স ব্যৱহাৰ কৰাৰ লগে লগে ৰশ্মিবোৰ পাৰ হৈ গৈ ৰেটিনাত পৰিবলৈ সক্ষম হয় আৰু এই দৃষ্টিটো শুধৰাই দেখিবলৈ সক্ষম হয়। কনকেভ লেন্সৰ চশমা ব্যৱহাৰ কৰি এই মানুহবিলাকে দেখিবলৈ সক্ষম হয়। আজিকালি অৱশ্যে কণ্টেক্ট লেন্স অৰ্থাৎ চকুত লগাই থকা লেন্স ব্যৱহাৰ কৰিও এনেকুৱা প্ৰতিসৰণমূলক বিভিন্ন সমস্যা সমাধান কৰিব পৰা গৈছে। হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা। এনে হাইপাৰমেট্ৰপিয়া থকা ব্যক্তিয়ে দূৰৰ বস্তুবোৰ দেখে কিন্তু ওচৰৰ বস্তুবোৰ নেদেখে। ইয়াৰ প্ৰধান কাৰণটো হৈছে কি, আমাৰ যিটো নিকটতম বিন্দু স্বাভাৱিক চকুৰ কাৰণে যিটো 25 চেণ্টিমিটাৰ আছিল, এই নিকট বস্তুবিলাক তেওঁলোকে নেদেখা হয় আৰু এই 25 চেণ্টিমিটাৰতকৈ নিকটতম বিন্দুটো হাইপাৰমেট্ৰপিয়াত থকা ব্যক্তিৰ কাৰণে অলপ আঁতৰত থাকে, সেইকাৰণে তেওঁলোকে ওচৰৰ বস্তুবোৰ নেদেখে। আৰু ইয়াৰ প্ৰধান কাৰণ দুটাই আছে। এটা কাৰণ হৈছে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য যথেষ্ট বেছি, সেইটো এটা কাৰণ, আৰু অন্যটো হৈছে যিটো অক্ষিগোলক অৰ্থাৎ আই বল, এই আই বলটোৰ যিডাল ব্যাস, সেই ব্যাসডাল বেছি চুটি, আই বলটো বেছি সৰু হোৱাৰ কাৰণে কি হয়, যিটো লেন্সৰ ফ'কাছ বিন্দু, সেই ফ'কাছ বিন্দুটো ৰেটিনা পাৰ হৈ যায়। অৰ্থাৎ ফ'কাছ বিন্দুটো পাৰ হৈ যোৱা মানে ফ'কাছতে যিহেতু লক্ষ্যবস্তুৰ প্ৰতিবিম্ব সৃষ্টি হয়, প্ৰতিবিম্বটো ৰেটিনাত নহয়, ৰেটিনা পাৰ হৈ সৃষ্টি হয়, সেইকাৰণে তেওঁলোকে দেখিব নোৱাৰে, দেখিবলৈ অক্ষম হয়। এনে ব্যক্তিয়ে যদি উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰে চশমা হিচাপে, তেতিয়া কি হয়, ৰশ্মিবোৰ ঠিক ঠাক কৰি দিয়ে লেন্সখনে আৰু ৰশ্মিখিনি একত্ৰিত হৈ ৰেটিনাত একত্ৰিত হয়, অৰ্থাৎ ফ'কাছ বিন্দুটো ৰেটিনালৈ অহাৰ ক্ষেত্ৰত সহায় কৰে, ফলস্বৰূপে তেওঁলোকে দেখিবলৈ সক্ষম হয়। কিন্তু সদায় মনত ৰাখিবা, ফ'কাছ বিন্দু ৰেটিনাত থাকিলেহে বা ৰেটিনাত পৰিলেহে আমি লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখিবলৈ পাম। যদি লেন্সখনৰ ক্ষমতাৰ কাৰণে বা আমাৰ চকুৰ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য বহুত দীঘল হোৱাৰ কাৰণে ৰেটিনা পাৰ হৈ যায়, তেতিয়াও আমি নেদেখোঁ, বা অক্ষিগোলকটো বেছি সৰু হোৱাৰ কাৰণে ৰেটিনা পাৰ হৈ যায় ফ'কাছ বিন্দুটো, তেতিয়াও আমি এনে ব্যক্তিয়ে দেখিবলৈ সক্ষম নহয়। সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হয়, উত্তল লেন্স ব্যৱহাৰ কৰি ৰশ্মিখিনি ঠিক ঠাক কৰি দিয়া হয় লেন্সে,
আৰু ঠিকঠাক কৰি দিয়াৰ লগে লগে ৰশ্মিখিনি একত্ৰিত হৈ ফ'কাছ বিন্দুটো আহি ৰেটিনাত পৰে, যাৰ ফলত এনে ব্যক্তি দেখিবলৈ সক্ষম হয়। বয়স বঢ়াৰ লগে লগে চকুৰ উপযোজন ক্ষমতা সাধাৰণতে কমি যায়। এতিয়া এই উপযোজন ক্ষমতা মানেনো কি? উপযোজন ক্ষমতা মানে হৈছে এই যে আমাৰ চিলিয়াৰী বডি বা চিলিয়াৰী মাচুলবিলাক পাইছিলোঁ, এই চিলিয়াৰী মাচুলবিলাকে কি কৰে, আমাৰ যিখন জেলি লাইক যিখন আমাৰ লেন্স আছে, জেলি সদৃশ যিখন লেন্স আছে, চকুৰ লেন্সখনৰ কথা কৈছোঁ, এই চকুৰ লেন্সখন সি নিয়ন্ত্ৰিত কৰি থাকে। চিলিয়াৰী বডিবিলাকে টানি ধৰিলে চকুৰ লেন্সখনৰ যিটো পেট অংশ ঠেক হৈ যায় আৰু ফ'কাছ লেংথটো দীঘল হৈ যায় আৰু ভিতৰলৈ ঠেলি ধৰিলে লেন্সটো অলপ ডাঠ হৈ যায় আৰু ফ'কেল লেংথটো বা ফ'কাছ দৈৰ্ঘ্যটো ইয়াৰ কমি যায়। এই কাৰ্যটো স্বাভাৱিকভাৱেই ঘটি থাকে। এই কাৰ্যটোকে কোৱা হয় উপযোজন ক্ষমতা। আৰু যেতিয়া বয়স বাঢ়ি যায়, বহত বাঢ়ি যোৱাৰ লগে লগে চকুৰ এই উপযোজন ক্ষমতা কমি যায়। সাধাৰণতে উপযোজন ক্ষমতা দুটা কাৰণত কমে। এক নম্বৰ কাৰণটো হৈছে এই চিলিয়াৰী মাচুলবিলাকৰ সক্ষমতাটো অলপ কমি যায়, বা আমাৰ যিখন 2 নম্বৰ কাৰণটো আছে, 2 নম্বৰ কাৰণটো হৈছে কি, আমাৰ যিখন লেন্স, জেলিৰে তৈয়াৰী যিখন লেন্স, জেলি সদৃশ যিখন লেন্স, এই লেন্সখনৰ নমনীয়তাটো অলপ কমি যায়, যিটো কাৰণে উপযোজন ক্ষমতা, ইংৰাজীত একমোডেশ্যন বুলি কয়, এই বস্তুটো কমি যায়, এই ক্ষমতাটো কমি যায়। সেইকাৰণে এনেকুৱা মানুহবিলাকে সাধাৰণতে ওচৰৰ বস্তুবিলাক দেখিবলৈ অসুবিধা পায়। এনে মানুহৰ ক্ষেত্ৰত কি হয়, নিকট বিন্দুটো অকণমান আঁতৰি যায়। যিটো 25 চেণ্টিমিটাৰ নিকট বিন্দু আছিলে, আমি 25 চেণ্টিমিটাৰলৈকে বস্তু দেখিম বুলি যিটো আমাৰ স্বাভাৱিক চকুৰ ক্ষেত্ৰত নিকট বিন্দু আছিল, এই নিকট বিন্দুটো আঁতৰি যায়। আৰু এই বয়সজনিত যিটো চকুৰ সমস্যা, ইয়াক কোৱা হৈছে প্ৰেছ বায়'পিয়া। ইয়াক কি কোৱা হৈছে? ইয়াক কোৱা হৈছে প্ৰেছ বায়'পিয়া, বা অসমীয়াত ইয়াক এটা নাম দিছে, সেইটোৱে হৈছে জৰা দৃষ্টিগ্ৰস্ততা। এনে মানুহবিলাকে দূৰৰ বস্তু দেখাতো অসুবিধা পায় বা ওচৰৰ বস্তু দেখাৰ ক্ষেত্ৰতো অসুবিধা পায়। এনে প্ৰেছ বায়'পিয়া থকা মানুহে ডিফ'কাছযুক্ত লেন্স ব্যৱহাৰ কৰি চকুৰ দৃষ্টি শুদ্ধ কৰি ল'ব পাৰে আৰু দেখাত সুবিধা পায়। প্ৰেছ বায়'পিয়া থকা মানুহে সাধাৰণতে ওচৰৰ বস্তু, কিন্তু তেওঁলোকে দূৰৰ বস্তু দেখাতো অসুবিধা পায়। সেইকাৰণেই ডিফ'কাছযুক্ত লেন্স ব্যৱহাৰ কৰিব লগা হয়। আৰু ডিফ'কাছযুক্ত লেন্স মানে হৈছে যিখন আমি চশমা ব্যৱহাৰ কৰোঁ বা যিখন লেন্স ব্যৱহাৰ কৰোঁ, লেন্সখনৰ ওপৰ অংশটো অৱতল লেন্স থাকে আৰু তলৰ অংশটো যিটোৱে ওচৰৰ বস্তু দেখাত সুবিধা পাব, সেই অংশটো উত্তল লেন্স থাকে। সেইকাৰণে ইয়াক ডিফ'কাছযুক্ত লেন্স বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠৰ লগত সংগতি ৰাখি ভিডিঅ'টো চাবা, ভালদৰে বুজি পালে পঢ়ি ভাল লাগিব। ধন্যবাদ।